শনিবাৰ মিছামাৰীত নিৰ্বাচনী হিংসা বিজেপিৰ জ্যেষ্ঠ নেতাক প্ৰাণে মৰাৰ চেষ্টা বিজেপি কৰ্মীৰ নিশা থানাৰ সন্মুখত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ শোণিতপুৰৰ মিছামাৰীত বিজেপিৰ জ্যেষ্ঠ নেতাক আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিজেপিৰে একাংশ নেতাকৰ্মীৰ মাজত সংঘটিত হ'ল এই আক্ৰমণৰ ঘটনা নিশা বিজেপি নেতা ৰথিন্দদেক আক্ৰমণ কৰে বিজেপি কৰ্মী তথা জিয়াগাবৰু পঞ্চায়তৰ 10 নং কঠালগুৰি ৱাৰ্ডৰ সদস্য লীলা নেৱাৰে বৃহস্পতিবাৰে বিয়লি ৰথিন্দদেই নিজা বাহনেৰে গৈ থকা অৱস্থাত নেপালী বস্তিত আগবেটি দুই সতীৰ্থৰে মিলি হত্যাৰ চেষ্টা চলায় লীলা নেৱাৰে উল্লেখ্য যে মিছামাৰী জিলা পৰিষদৰ 3বাৰৰ প্ৰাক্তন সদস্য ৰথিন্দদে আগফালে দুখন গাড়ী ৰখি থকা দেখি আৰু আমাৰে কাৰ্যকৰ্তা তেওঁলোকে ৰখি আছিল বুলি ময়ো ৰখি পেলাই এনে খুটপুচ কৰিলোঁ কি খবৰ বুলি সোধোতে লীলা নেৱাৰ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁ মোৰ ওপৰত খঙাখঙি কৰি পেলাই একদম মোক মাৰিব বিচাৰিলে গাড়ী ভাঙিব বিচাৰিলে তাৰপিছত তেওঁ মোক মাৰিলেও প্ৰাণে মাৰিব বিচাৰিছিলে তাৰমানে এনেকুৱা এটা অৱস্থা তাৰ উপক্ৰম গাড়ী ভাঙা নাই গাড়ী মাৰিছে কিন্তু গাড়ী ভাঙা নাই একো এই ঘটনাৰ পাছতেই মিছামাৰী আৰক্ষী থানাক ঘেৰাও কৰি শ লোকে টায়াৰ জ্বলাই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৰথিন্দদেক আক্ৰমণ কৰা 3 অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত লীলা নেৱাৰক কৰায়ত্ব কৰিবলৈ যায় যদিও ঘৰৰ পৰা পলায়ন কৰে লীলা নেৱাৰে লীলা নেৱাৰ আহি পেলাই এই আমাৰ ৰথিন্দ যি সমাজকৰ্মী তেখেতৰ ওপৰত হাত উঠায় যে আপুনি কি ৰাজনীতি কৰি আছে মত দি আছে কিবা কৰি আছে তেনেকৈ হেৰি কৰি এই আমাৰ ৰথিন্দ ডাঙৰীয়া হাত উঠাইছে তো এইটো আমি মিছামাৰীৰ বিভিন্ন দল সংগঠন হিচাপে আমি কোনো এইটো মানি নলওঁ তেখেত এৰেষ্ট হ'ব লাগে আৰু বিহিত শাস্তি হ'ব ইফালে বিজেপিৰ জ্যেষ্ঠ নেতাক কি কাৰণত আক্ৰমণ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত মিছামাৰীৰ পৰা হৰেণ ভূমিজ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট